হেল্ল', মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইয়াত দেখিছেনে কচু থোৰ আনিছোঁ। আজি মই কচু থোৰ ৰান্ধিম। কচু থোৰখিনি ধুনীয়াকৈ ধুই আনো, ধুই পেলাই কাটিম। মই আলু দিম ইয়াতে। আলু দুটামান দিলে খাই বেছি ভাল লাগে। কচুখিনি মই টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। তাতে আলু দিছোঁ দুটা মজলীয়া চাইজৰ। তাৰপিছত এয়া ডাঙৰ পিঁয়াজ এটা কাটিছোঁ, আদা আৰু নহৰু, তেজপাত অকণমান দিম। মছলা বিশেষ ব্যৱহাৰ নকৰোঁ, এয়াই হ'ব। এইখন চামুচেৰে মই 2 চামুচ জালুকৰ গুড়ি দিছোঁ। এইখিনি কালি থৈ দিয়া মাছ মই আজি কচু থোৰৰ লগত ভাজিম। এইখিনি তেল মাৰি লওঁ। ইয়াতে দাইল, পিঁয়াজ দিম, আদা নহৰু অকণমান দি দিছোঁ দাইলত। দাইলত মাছ এপিচ দি দিছোঁ। ৰং দিলোঁ। আমিবোৰ হৈছোঁ মাজুলী মানুহ, যিহেতু আমাৰ মছলাটো ইমান ভাল নাপায় মাহঁতে। আগৰ দিনৰ মানুহ মাহঁতে টেঙাটো খাই বেছি ভাল পায়। দাইলখিনি কাঢ়ি মই কেৰাহীতে মাছখিনি বনাম, কচু থোৰ ভাজিকণ বনাম, চাই থাকিব। মই তেল দিছোঁ, পকিলে মই পিঁয়াজ দিছোঁ, আদা নহৰু দি দিছোঁ, কাৰণ মাছখিনি কালিয়ে ভাজি থোৱা আছে। ভালদৰে লৰাই বগৰাই ইয়াতে মই কচু থোৰখিনি দি দিম। মাছখিনি অলপ ৰঙা পৰিছে, ইয়াতে কচু থোৰখিনি দি দিছোঁ। এক চামুচ হালধি দিছোঁ, অকণমান বেছি দিম। আন্দাজমতে নিমখখিনি দিলেই হ'ল, যিমান পাচলি হয় সিমানখিনি নিমখ। এতিয়া মই মাছ কেইটুকুৰাও দি দিম তাতে, কাৰণ পাচলিখিনি যিমান ভাজি থাকি মাছখিনি তাত লগতে ভাজি থাকিলে বহুত সোৱাদ হয় খাবলৈ। আমি আগতীয়াকৈ বইল কৰি নলওঁ পাচলিখিনি, একেবাৰেহে ভাজোঁ তেলতে। মাছটো এতিয়া ভাজি থাকিম, শেষত আপোনালোকক দেখাম দেই। এয়া মোৰ ভাত ৰেডি হৈ গ'ল। এয়া কচু থোৰ ভাজি।